শীত মানে ঘন কুঁৱলীৰ আচ্ছাদন। শীত মানে চেঁচা চেঁচা বতাহৰ ধেমালি। শীত মানে সমগ্ৰ শৰীৰ কঁপাই যোৱা ঠাণ্ডা। প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। আহো নাহোকৈ অৱশেষত শীত আহিল। বছৰৰ প্ৰথম কেইটা দিনতেই শীতৰ প্ৰকোপ বাঢ়িছে। কোনোবাই একাপ চাহত শোষা মাৰি যদি উমাল হৈছে, কোনোৱে আকৌ জুইত হাত ভৰি সেকিছে। পূৰ্বৰ তুলনাত হ্ৰাস পাইছে শীত। পূৰ্বতে নৱেম্বৰ ডিচেম্বৰ মাহত পৰিছিল হাড় কঁপোৱা জাৰ। পিছে আজিকালি সেইদিন নাই। বিশেষকৈ ডিচেম্বৰ মাহতো মহানগৰী গুৱাহাটীত ছুৱেটাৰ নিপিন্ধাকৈ থাকিব পাৰে মানুহ। কিন্তু হঠাৎ যেন সাৰ পাইছে শীতে। বুধবাৰে আকাশত দেখা নগ'ল সূৰ্য দেৱতাক। মঙলবাৰে অহা বৰষুণ জাকে অধিক চেঁচা কৰি তুলিছে পৰিৱেশ। দুই এক ঠাইত কিনকিনীয়া বৰষুণ, ক'ৰবাত আকৌ পৰিছে শিল। মাজে মাজে সৰ্বশৰীৰ জঠৰ কৰি তোলা বতাহ। দেৰিকৈ হলেও ৰাজ্যবাসীয়ে শীতৰ আমেজ লৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে ৰাজ্যৰ সৰ্বনিম্ন তাপমাত্ৰা হ'ব 14 ডিগ্ৰী চেলছিয়াছ, আনফালে সৰ্বোচ্চ তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ। ৰাজ্যৰ দুখনকৈ জিলাত হ'ব ধাৰাসাৰ বৰষুণ। ডিব্ৰুগড় আৰু তিনিচুকীয়াত আজি বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা আছে। চৌদিশে এতিয়া শীতৰ মাদকতা। একাংশই শীতৰ আমেজ লৈছে। পূৰ্বৰ দৰেই ঘূৰি আহিছে শীতৰ মাদকতা। অৱশ্যে একাংশৰ বাবে এই জাৰ শীতৰ আমেজ হলেও একাংশৰ বাবে আকৌ এই শীত নামিছে অভিশাপ হৈ। পদপথত আশ্ৰয় লোৱা একাংশ লোকৰ বাবে এই শীতে আনিছে দুৰ্বিষহ বতৰা। সেয়েহে শীতৰ আমেজ লোৱাৰ সমান্তৰালকৈ এনেধৰণৰ লোকসকলক সহায় কৰাটো এই সময়ত অতি প্ৰাসংগিক হৈ পৰিছে। কেৱল ইমানেই নহয়, পদপথত থকা জীৱ-জন্তুৰ সমান্তৰালকৈ উজনি অসমত হোৱা শিলাবৃষ্টিৰ ফলত ক্ষতিসাধন হৈছে বহু লোকৰ ঘৰ-দুৱাৰ, খেতিপথাৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।